বিচাৰিছে মিডিয়া 18 সদনত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ আলোচনা প্ৰশ্নকাকত ফাদিলক লৈ আমিনুল ইছলামৰ বিস্ফোৰণ অসমৰ 5খন জুনিয়ৰ কলেজ বা হায়াৰ সেকেন্ডাৰী জড়িত সেৱাৰ সৈতে মিলি আগতীয়াকৈ ষড়যন্ত্ৰ কৰে প্ৰশ্নকাকত ফাদিলৰ কাউন্সিলৰ পৰা আগতীয়াকৈ প্ৰশ্নকাকত পাই তেওঁলোকে সেৱাই নহয় হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ ওপৰতো নজৰ দিব লাগে আৰু ফলে প্ৰশ্নকাকত ফাদিলক লৈ অখিল গগৈ প্ৰতিক্ৰিয়া সদনত শিক্ষামন্ত্ৰীক ক্ষমা বিচৰাৰ দাবী অখিল গগৈৰ এইচএছএলচি পৰীক্ষা পতাত বিফল হোৱাৰ বাবে ক্ষমাৰ দাবী মন্ত্ৰীক অভিযুক্ত কৰিব নোৱাৰে বুলি শক্তি অধ্যক্ষৰ সংশ্লিষ্ট বাক্যাংশ সদনৰ ৰেকৰ্ডৰ পৰা প্ৰত্যাহাৰ অধ্যক্ষ মহোদয় যিখন চৰকাৰে এটা মেট্ৰিকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে ইখনৰ পাছত সিখন প্ৰশ্নকাকত য'ত এনেকে লিক হৈ যায় মই ভাবো যে সেইখন চৰকাৰৰ শিক্ষামন্ত্ৰী গৰাকী নিশ্চিতভাৱে নৈতিকভাৱে ইয়াৰ কাৰণে জগৰীয়া আৰু তেখেতে ইয়াৰ কাৰণে দায়িত্ব স্বীকাৰ কৰি ৰাজহুৱাভাৱে আজি সদনত ক্ষমা বিচৰা দৰকাৰ প্লিজ এটা শব্দ প্ৰয়োগ কৰিব নালাগে আপুনি যিখিনি বিষয় ক্ৰিটিচাইজ কৰক কিন্তু মন্ত্ৰী ডাঙৰীক আপুনি একিউজ কৰিব নোৱাৰে সেইটো উদ্ধাৰ কৰি লওক আপুনি যিটো ক্ষমা খোজাৰ কথা কৈছে হাউচত এইটো আপুনি এইটো উদ্ধাৰ কৰক এইখিনি কথাটো যিটো একিউজ কৰিছে আপুনি মন্ত্ৰী ডাঙৰীয়াক সেইটো আপুনি উদ্ধাৰ কৰি লওক মানে মই অধ্যক্ষ ডাঙৰীয়া নাজানো এইটো নোৱাৰে বুলি নাই মই কৈছো না এতিয়া অধ্যক্ষই কৈ আছো নজনাৰ কাৰণটো অধ্যক্ষই কৈ আছো আপুনি নাজানে সেইটো কাৰণে মই দাবী কৰিব একিউজ কৰিব নাপায় আপুনি ক্ষমা বিচাৰিব লাগে বুলি নাই আৰ্গুমেণ্টত আহিব নালাগে মই আপোনাক কৈছো আপুনি এইখিনি কথা উদ্ধাৰ কৰি লওক চৰকাৰ বা মন্ত্ৰীক একিউজ কৰিব পাৰে এইটো আনপাৰ্লিমেণ্টাৰী নহয় এইটো আমি কথা কওঁ যে চৰকাৰক একিউজ কৰো মন্ত্ৰীকে আমি একিউজ কৰো নাই একিউজটো সেই টাইপ কৰিব নালাগে যে মই ক্ষমা খুজিব লাগে বুলি কৈছো অধ্যক্ষ ডাঙৰীয়া ক্ষমা কেলে খুজি নহয় নাই যিখিনি এইখিনি কিবাটো এক্সপ্লেইন কৰি দি দিয়ক আপুনি কৈ যাওক এতিয়া এক্সপ্লেইন হ'ব যে কেৱল আমি সেৱাৰ কৰ্মকাণ্ড চালেই নহব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তাতো আমি এনেধৰণৰ কিছুমান কথা শুনা পাওঁ কিছুদিন আগতে মিডিয়াত এটা কথা প্ৰচাৰ পাইছিলে যে অসমৰ 5খনমান হায়াৰ সেকেন্ডাৰী স্কুল বা জুনিয়ৰ কলেজ তেওঁলোকে এটা চক্ৰ হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ লগত গোপনে তেওঁলোকে এনেকে বাতৰি প্ৰকাশ পাইছিল যে 30 লাখ টকা 5খন অনুষ্ঠানে 30 লাখ টকা দি পেলাই তেওঁলোকে হায়াৰ সেকেন্ডাৰী সায়েন্সৰ কিছুমান প্ৰশ্নকাকত আগতীয়াকৈ লৈ সেই হায়াৰ সেকেন্ডাৰী বা জুনিয়ৰ কলেজৰ তেওঁলোকৰ কিছুমান সিলেক্টেড ছাত্ৰক তেওঁলোকে আগতীয়াকৈ দিয়ে তেওঁলোকে ভালকৈ সেইটো প্ৰিপেয়াৰ হৈ পেলাই হায়াৰ সেকেন্ডাৰী সায়েন্সত যেতিয়া তেওঁলোকে ষ্টেণ্ড কৰে পজিশ্যন পায় তেতিয়া গোটেই অসমত এই হায়াৰ সেকেন্ডাৰী বা জুনিয়ৰ কলেজৰ নাম হয় নাম হোৱাৰ পিছত পৰৱৰ্তী বছৰৰ পৰা সেই হায়াৰ সেকেন্ডাৰীত ছাত্ৰ ছাত্ৰী নাম ভৰ্তি কৰিবলৈ গোটেই অসমৰ পৰা হেতা ওপৰা লাগে আৰু তেতিয়া তেওঁলোকে ৰেট বহুত বেছি লয় মানে শিক্ষা যেতিয়া ব্যক্তিগত খণ্ডত শিক্ষাৰ বাণিজ্যকৰণ যেতিয়া হ'ল তেতিয়া সেই ব্যক্তিগত খণ্ডৰ কিছুমান শিক্ষানুষ্ঠানে এনেধৰণৰ কিছুমান অসৎ পন্থা লয় যে আমি যদি অলপ পইচা দি পেলাই কাউন্সিলৰ পৰা আগতীয়াকৈ প্ৰশ্নকাকত আনি আমি আমাৰ 8-10 মান ছাত্ৰক দি ষ্টেণ্ড কৰাব পাৰো তেনেহলে পৰৱৰ্তী পৰ্যায়ত আমাৰ হাজাৰ হাজাৰ ছাত্ৰ আমি পাম আৰু ৰেট বহুত বঢ়াই দিলেও আমাৰ ইয়াত ছাত্ৰ আহিব আৰু সেই 5খন হায়াৰ সেকেন্ডাৰী বা জুনিয়ৰ কলেজত এখন গোৱালপাৰাৰ আছিল এখন আছিল শিলচৰ এখন নগাঁও এখন ডিব্ৰুগড় আৰু এখন নলবাৰী নে ক'ৰ আছিল মোটামুটি এই 5খনে মিলি পেলাই এটা চক্ৰ কৰিছিল প্ৰাইভেট হায়াৰ সেকেন্ডাৰী বা জুনিয়ৰ কলেজ তেওঁলোকে 30 লাখ টকা দি এই কাউন্সিলৰ পৰা আগতীয়াকৈ প্ৰশ্ন নি কেইটামান ল'ৰা ছোৱালীক ষ্টেণ্ড কৰায় তেওঁলোকৰ তাৰ পৰা আৰু প্ৰত্যেক বছৰ যেতিয়া তাৰ পৰা ভালে সংখ্যক ল'ৰা ছোৱালী ষ্টেণ্ড কৰে তেওঁলোকৰ সুনাম হয় গোটেই অসমৰ পৰা তেওঁলোকে ভাল ছাত্ৰ পায় আৰু তেওঁলোকে এটা ব্যৱসায়িক এটা উন্নত গতিকে এই কথাবিলাক তাৰপিছত তদন্ত হ'ল নে কি ৰিজাল্ট কি হ'ল কিমানক ধৰা পেলালে আমি নাজানো কিন্তু এই কথাবিলাক সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল গতিকে আমি সেৱাৰ সমানে সমানে হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হোক বা আমাৰ অন্যান্য বোৰ্ডবিলাকৰ প্ৰতিও আমি তীক্ষ্ণ দৃষ্টি দিব লাগিব
কোকৰাঝাৰ চাৰুকলা আৰু সংগীত মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ ছাত্ৰ-ছাত্ৰীৰ অনশন মহাবিদ্যালয়খনত পুনৰ অধ্যক্ষৰূপে যোগদান কৰিবলৈ অহা লাৰলি ব্ৰহ্মৰ বিৰুদ্ধে ক্ষোভ ছাত্ৰ-ছাত্ৰীসকলৰ লাৰলি ব্ৰহ্ম গো বেক হুঁচিয়াৰ ধ্বনিৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী উল্লেখযোগ্য যে প্ৰায় 5 মাহ মান পূৰ্বে মহাবিদ্যালয়খনৰ অধ্যক্ষা লাৰলি ব্ৰহ্মই ছাত্ৰ-ছাত্ৰীসকলক মানসিক অত্যাচাৰ চলোৱাৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি লাৰলি ব্ৰহ্মক অপসাৰিত কৰাৰ দাবী উত্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকলৰ অটল স্থিতিত বিটিচিৰ শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে লাৰলি ব্ৰহ্মক কোকৰাঝাৰ চাৰুকলা আৰু সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা আঁতৰাই বিটিচিৰ সাংস্কৃতিক বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী পদত নিযুক্তি দিছিল কিন্তু লাৰলি ব্ৰহ্মৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পুনৰ অধ্যক্ষ পদত যোগদান কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকল হতভম্ব হৈ পৰে সুৰজ বসুমতাৰীৰ এক ৰিপৰ্ট উপস্থিত আছো কোকৰাঝাৰ চহৰৰ হাবৰুবাৰীস্থিত কোকৰাঝাৰ চাৰু কলা সংগীত মহাবিদ্যালয় এই চাৰু কলা আৰু সংগীত মহাবিদ্যালয়খন কোকৰাঝাৰৰ অকল নহয় নামনি অসমৰ একমাত্ৰ চাৰু কলা আৰু সংগীত মহাবিদ্যালয় কিন্তু বিগত কেইবামাহ ধৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ পদত থকা অধ্যক্ষ লাৰলি ব্ৰহ্মৰ লৈ ছাত্ৰ-ছাত্ৰীসকল অসন্তুষ্টি ব্যক্ত কৰিছে আজিলৈ আপোনালোকে প্ৰত্যক্ষ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ যি মুখ্য প্ৰৱেশদ্বাৰ সেই মুখ্য প্ৰৱেশদ্বাৰৰ পোৱাৰ পৰাই তেওঁলোকে অনশন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মোটামুটি জানিব বিচাৰিম এগৰাকী ছাত্ৰ আছে কি কৈছে আমাৰ এতিয়া পোনপ্ৰথমে এটা স্পষ্টকৈ ক'ব বিচাৰিছোঁ আমাৰ যি ইলিগেল প্ৰিন্সিপাল এই প্ৰিন্সিপালক আমাৰ কলেজত যিমান জইনিং কৰিলোঁ আমাক একচেপ্ট নকৰোঁ আৰু এটা স্পষ্টকৈ কওঁ যে এই প্ৰিন্সিপালক আমি কেতিয়াও মানে একচেপ্ট নকৰোঁ আৰু নিবিচাৰোঁ আৰু এই প্ৰিন্সিপালক অতি শীঘ্ৰে বিটিআৰৰ মুখ্য সচিব প্ৰমোদ বড়ো ছাৰ লগতে আৰু আমাৰ অসম চৰকাৰ তথা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেওঁ যাতে এই সমস্যাটো সোনকালে গুৰুত্ব সহকাৰে লৈ এই সমস্যাবোৰ আমাক সমাধান কৰিব লাগে এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰবল প্ৰতিবাদেৰে উত্তাল কৰি তুলিছে কোকৰাঝাৰ চাৰু কলা সংগীত মহাবিদ্যালয় মই জানিব বিচাৰিম আৰু এগৰাকী ছাত্ৰী আছে তেওঁ কি কয় জানিব বিচাৰিম এয়া তেওঁলোকে পৰা প্ৰতিবাদ মুখৰ হৈ পৰিছে কি ক'ব ভণ্টি কি ক'বা বিগত কেইবামাহ ধৰি তোমালোকৰ মহাবিদ্যালয়খনে পৰিস্থিতি চলি আছে আমি ইমানকে আন্দোলন কৰাৰ পাছতো আমাৰ দাবী কিয় মানি লোৱা নাই আমি সেইটো উত্তৰ বিচাৰোঁ ইয়াৰ আগতো আন্দোলন কৰা হৈছিলে তেওঁক ইয়াৰ পৰা ট্ৰেন্সফাৰ দি পঠিয়াইছিলে কিন্তু আকৌ কি কৰিছে তেওঁ আমাৰ বিদ্যালয় ঘূৰি আহিছে নাজানো 3 মাহৰ ভিতৰতে তেওঁ আকৌ আমাৰ বিদ্যালয়ত জইনিং কৰিছেহি আমি বহুত অশান্তি পাইছোঁ তেওঁৰ পৰা সেইটো কাৰণে তাক আমি পঠিয়াইছিলোঁ ইয়াৰ পৰা কিন্তু আকৌ তেওঁ ঘূৰি আহিলে আৰু তেওঁ আহি পিনে আমাক এইটো কোৱা নাই যে আমি মই তোমালোকৰ ভালটো চিন্তা কৰিম আমি তোমাৰ ভালটো কৰিম তেনেকৈ নাই কোৱা তেওঁ কৈছে যে মই যেনেকৈ থাকিম তেনেকুৱাকৈ থাকিম তোমালোকে মোক এডজাষ্ট কৰিব লাগিব তেনেকৈ তেওঁ আমাক চেলেঞ্জ কৰিছে আমাক তেওঁ কোনো পইঠা নালাগে তেওঁ আমাক আগতে ভাল ব্যৱহাৰ কৰা নাছিলে এতিয়া তেওঁ বেলেগলৈ ট্ৰেন্সফাৰ কৰি দিয়াৰ পাছতো আকৌ ঘূৰি আহি পিনে আমাক সেই বেয়া ব্যৱহাৰে কৰিছে আকৌ আহি পিনে তেওঁক আমাক দেৰগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাচিত বৰফুকন পুলিচ একাডেমীত মুখ্যমন্ত্ৰী 187 বেটছৰ পাছিং আউট পেৰেডত অভিবাদন গ্ৰহণ 1755 গৰাকী কনিষ্টেবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী 4 গৰাকী জ্যেষ্ঠ কনিষ্টেবললৈ মুখ্যমন্ত্ৰীৰ বঁটা ধন্যবাদ জনাইছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয় দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত মুখ্যমন্ত্ৰী 187 বেটছৰ পাছিং আউট পেৰেডত অভিবাদন গ্ৰহণ 1755 গৰাকী কনিষ্টেবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী 4 গৰাকী জ্যেষ্ঠ কনিষ্টেবললৈ মুখ্যমন্ত্ৰী বঁটা এনআইএ আদালতত হাজিৰ বিধায়ক অখিল গগৈ সহ 3 সতীৰ্থ নিয়মমাফিক হাজিৰ হৈছিল আদালতত এতিয়া উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গোচৰটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা নহাৰ বাবে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে আদালতত পৰৱৰ্তী শুনানি 25 এপ্ৰিল ধাৰ্য কৰা হৈছে বিধানসভাৰ অধিৱেশনৰ সময়ত কাৰাগাৰত ৰখোৱাৰ পৰিকল্পনা কৰিছিল বুলি মন্তব্য কৰিছে অখিল গগৈয়ে যদি উচ্চতম ন্যায়ালয়ে মোৰ বিৰুদ্ধে ৰায় দিয়ে কাৰাগাৰলৈ যাব লাগিব বুলি মন্তব্য কৰে অখিল গগৈয়ে কেছটো চলি আছিলে তেতিয়া মোক বেইল দিয়া নাছিলে ধৈৰ্যক মানসক আৰু বিটুক বেইল দিছিলে কিন্তু মোক বেইল দিয়া নাছিলে কিন্তু ইয়াত যেতিয়া গোচৰটো বিচাৰ আৰম্ভ হৈ গ'ল বিচাৰ আৰম্ভ হৈ যেতিয়া আপোনাৰ চাৰ্জ ফ্ৰেমিং বুলি কয় এইটো চাৰ্জ ফ্ৰেমিঙৰ শুনানি হ'ল
তেতিয়া প্ৰমাণিত হ'ল যে আচলতে মোৰ বিৰুদ্ধে যিবিলাক অভিযোগ আনিছে তাত একোৱেই নাই, সেইবিলাক ভুৱা অভিযোগ। গতিকে যিবিলাক তথ্য প্ৰমাণ দিছে সেইবিলাকৰ কোনো ভেলু নাই। গতিকে সেইবিলাকৰ ওপৰত ভিত্তি কৰি মোৰ ওপৰত এটা গোচৰ চলাব নোৱাৰে। গতিকে সন্মানীয় NIA কোৰ্টে গোচৰটো খাৰিজ কৰি দিলে, ক'লে যে এই গোচৰত অখিল গগৈ কোনো পধ্যে জেলত থাকিব নালাগে আৰু বাকীকেইজনকো সম্পূৰ্ণৰূপে ডিচাৰ্জ কৰি দিলে যে গোচৰটো চলিবই নোৱাৰে। কিন্তু পুনৰ যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া পুনৰ মোৰ ওপৰত গোচৰটো লগাই দিলে বা আমাৰ গোটেইকেইজনৰ ওপৰত লগাই দিলে, আগৰ এখেতসকলৰ বেল লৈ থোৱা আছিলে কাৰণে তেখেতসকল বাচি গ'ল, তেখেতসকল আৰু জেললৈ যাব নালাগে। কিন্তু যিহেতু মই বেল লৈ থোৱা নাই, এই পিৰিয়ডটোত ইণ্টাৰিম পিৰিয়ডটোত মই বেলৰ আবেদনো কৰিব নোৱাৰোঁ। ল'ৰ যিটো প্ৰভিজন, এই প্ৰভিজনটোত মই মানে প্ৰথমতে সাজু হ'ব লাগিব কোৰ্টত। সাজু হোৱাৰ লগে লগে যদি মই যিহেতু হাইকোৰ্টে অৰ্ডাৰ দি দিলে কেছটো আকৌ চলাব লাগে, মই আকৌ জেললৈ গুচি যাব লাগে। এইটো এটা প্ৰব্লেমেটিক কথা এটা। গতিকে আকৌ যেতিয়া চাৰ্জ ফ্ৰেমিং হ'ব, মই নিশ্চয় জানো, আমি সকলোৱে জানো যে এইটো ভুৱা গোচৰ যিহেতু সেই গোচৰটো আকৌ নাইকিয়া হৈ যাব। কিন্তু এই পিৰিয়ডটো যে চাৰ্জ ফ্ৰেমিং হ'বৰ কাৰণে যিমান দিন লাগিব, সেই সময়খিনিৰ কাৰণে মই আকৌ জেলত। দেশত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত 5,335 জন নতুনকৈ আক্ৰান্ত। বুধবাৰতকৈ 20% বৃদ্ধি কোভিড সংক্ৰমণৰ সংখ্যা। পুনৰবাৰ জনাইছো যে দেশত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত 5,335 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। বুধবাৰতকৈ 20% বৃদ্ধি কোভিড সংক্ৰমণৰ সংখ্যা। খবৰ নিজাম মিডিয়াত সময় হৈছে আন এটি বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers, India's largest news network. ফাদিলৰ ঘটনা দেশত 70 বাৰ হৈছে বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ। অখিল গগৈয়ে কোৱাৰ দৰে বাৰম্বাৰ হোৱাটো সত্য নহয়। HS স্কুলে প্ৰশ্নকাকত বিক্ৰী কৰাৰ তথ্য আমাৰ হাতত নাই। কাৰোবাৰ হাতত তথ্য আছে যদি দিয়াৰ আহ্বান শিক্ষামন্ত্ৰী। প্ৰশ্নকাকত শিক্ষকে থানাত কৰিছে বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ। সেৱাৰ সংস্কাৰ মানেই অধ্যক্ষক বদলি নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৰনোজ পেগুৱে। সেৱা অসমৰ সম্পদ বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। অখিল গগৈ ডাঙৰীয়াই উচ্চাৰণ কৰিছে এটা শব্দ যে প্ৰশ্নকাকত বাৰম্বাৰ লিক হৈছে। এই কথাটো শুদ্ধ নহয়। প্ৰশ্নকাকত লিক হোৱাৰ ইনচিডেন্স আমাৰ ঘটিছে এটা। মই তেখেতক জনাব বিচাৰো প্ৰশ্নকাকত লিক হোৱাৰ এই সমস্যাটো সৰ্বভাৰতীয় সমস্যা। ইয়াত বিভিন্ন দলৰ শাসিত ৰাজ্যত প্ৰশ্নকাকত লিকৰ ঘটনা ঘটিছে আৰু যোৱা 10টা বছৰত সৰ্বমুঠ 70টা ঘটনা ঘটিছে। সমগ্ৰ ভাৰতবৰ্ষত যোৱা 10 বছৰত প্ৰশ্নকাকত লিক হোৱাৰ ঘটনা সম্পূৰ্ণৰূপে 70টা ঘটিছে আৰু এই যোৱা 10টা বছৰত আমাৰ এই বছৰটো ধৰি আমাৰ সেৱাৰ যদি কুৱেশ্যন পেপাৰ লিক হোৱা ঘটনা আমি চাওঁ তেনেহ'লে সেৱাৰ কুৱেশ্যন পেপাৰ লিক হোৱাৰ এটা ঘটনা ঘটিছিল 2006 চনত আৰু দ্বিতীয়বাৰৰ বাবে এইবাৰ ঘটিছে। আৰু এইবাৰৰ ক্ষেত্ৰতো বাৰম্বাৰ শব্দটো প্ৰযোজ্য নহয়, কাৰণ আপোনালোক কোনেও মোক তথ্য প্ৰমাণ দিব নোৱাৰে। এটা ইনচিডেন্ট ঘটিছে লোহিত খাবলো স্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰা, সিংগল ইনচিডেন্ট। আৰু সিংগল ইনচিডেন্টত 2খন প্ৰশ্নকাকত লিক হোৱাৰ তথ্য প্ৰমাণ আহিছে। ইয়াৰ বাহিৰে মিডিয়াত কৰবাত কিবা বাতৰি ওলাইছে, কিন্তু কোনেও তথ্য সহকাৰে প্ৰমাণ সহকাৰে কুৱেশ্যন পেপাৰ লিক হৈছে এই কথাখিনি আমাৰ তালে অহা নাই। গতিকে বাৰম্বাৰ শব্দটো প্ৰযোজ্য নহয়। কুৱেশ্যন পেপাৰ লিক হোৱাৰ ইনচিডেন্ট ইজ এ সিংগল ইনচিডেন্ট। আৰু সেৱাৰ ক্ষেত্ৰত 2006ত এটা, তাৰ 6ৰ আগৰ ইতিহাস মই নাজানো, 2006ত এটা ইনচিডেন্ট ঘটিছিল আৰু তাৰ পাছত এইবাৰ এই 2023 চনত এটা ঘটনা ঘটিছে। আৰু সৰ্বভাৰতীয়ভাৱে যোৱা 10টা বছৰত 70টা কুৱেশ্যন পেপাৰ লিক হোৱাৰ ঘটনা ঘটিছে।
বিহুটি গান ধৰিবলৈ সাজু হৈছে ৰাজ্যবাসী বিহুৰ বাবে সাজু হৈছে বিহু দলসমূহ সমান্তৰালভাৱে লোকবাদ্য নিৰ্মাতাসকলো ব্যস্ত বিভিন্ন লোকবাদ্যৰ প্ৰস্তুত কৰাত ধেমাজিৰ মৰিঢল পঞ্চায়তৰ গুটুং হাঁচৰা গাঁৱৰ নিবাসী কৃষ্ণকান্ত গগৈ নামৰ লোকজনে নিজা ঘৰতে নিৰ্মাণ কৰিছে প্ৰায় 40 বিধ বিহুৰ সামগ্ৰী ঢোল চুঙা নাগাৰা টকা গগনা পুতুলিকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে কৃষ্ণকান্ত গগৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশতো সমাদৃত হৈছে কৃষ্ণকান্ত গগৈ লোকবাদ্য এই খবৰত আগবঢ়াইছো মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট আমি এই মুহূৰ্তত উপস্থিত আছো ধেমাজিৰ মৰিঢল পঞ্চায়তৰ গুটুং হাঁচৰা গাঁৱত আৰু গুটুং হাঁচৰা গাঁৱৰ এইখন ঘৰৰ মূল যিগৰাকী কৃষ্ণকান্ত গগৈয়ে লোকবাদ্য নিৰ্মাণ কৰি বা লোকবাদ্যৰ নিৰ্মাতা হিচাপে তেওঁ ইতিমধ্যে খ্যাতি লাভ কৰিছে আৰু প্ৰতি বছৰে কেৱল মাত্ৰ বহাগ বিহু নহয় বসন্তৰ ঋতুতে নহয় বছৰৰ 6টা ঋতুত কিন্তু তেওঁলোক ব্যস্ত থাকে এনেধৰণৰ কৰ্ম আপোনাৰ ইয়াত লোকবাদ্য আছে কিমান বিধ লোকবাদ্য আপুনি বনাব জানে এতিয়া বৰ্তমানটো মোৰ লোকবাদ্য 37 বিধমান হৈছেগে মই নিজে সৃষ্টি কৰিছোঁ এবিধ বাদ্য সেইবিধৰ নাম দিছোঁ চুঙা নাগাৰা অৰ্থাৎ বাঁহৰ পৰা নাগাৰা এযোৰ বনাবলৈ যত্ন কৰিলোঁ আৰু মই ভাবিছোঁ সফল হৈছোঁ যেহেতু এতিয়া বজাৰত যথেষ্ট চাহিদা লাভ কৰিছে এই বাদ্যবিধে এই বস্তুটো আচলতে মই বনাবলৈ এইটো কাৰণে চিন্তা কৰিলোঁ বিহুৰ বাদ্য যিটো ধুতং সেই ধুতং বাদ্যটো বনোৱাৰ পিছতেই তাক বজাই চাইছিলোঁ তেতিয়াই মোৰ চিন্তা কৰিলোঁ যে বাঁহৰ পৰা তেতিয়াহ'লে নাগাৰা এযোৰ বনাব পৰা যাব নেকি সেই চিন্তা কৰি পিনি বাদ্যবিধ বনালোঁ সামগ্ৰী আছে ডুমডগা আছে ধুতং আছে তাৰপিছত বাঁহী আছে টুকাৰী কাকৈ ফণি হুতুলি ঢোলৰ মাৰি টকা আনন্দ লহৰী একতাৰা বজাবলৈ প্ৰতিটো বস্তুৱে অলপ চলপ বজাওঁ কিন্তু পাৰফেক্ট বজাব নোৱাৰোঁ কৃষ্ণকান্ত গগৈ আৰু বিহুৰ বুলিলে এতিয়া ৰঙালী বিহু যিসকল আচলতে বিহুৱা আৰু নাচনী প্ৰতিগৰাকী প্ৰয়োজনীয় সামগ্ৰী কিন্তু এই কৃষ্ণকান্ত গগৈ ঘৰত উপলব্ধ আৰু তেওঁ ইতিমধ্যে কেৱল বিহুৰ বাবেই নহয় সমগ্ৰ অসমৰ বিভিন্ন যি উৎসৱ পাৰ্বণ অনুষ্ঠিত প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈ আহিছে তাত তেওঁ বজাৰলৈ তেওঁ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মংগলদৈ বিষ্ণু মন্দিৰ প্ৰাংগণতো বিহু কৰ্মশালা আন্তঃ মংগলদৈ ছাত্ৰ সন্থা আৰু সাংস্কৃতিক বিহুৱা দলৰ উদ্যোগত আয়োজন কৰা কৰ্মশালাত বিহু গীত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় মংগলদৈৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে বিহু কৰ্মশালাত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ ৰিপৰ্ট পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু আৰু দেখিবলৈ পোৱা গৈছে এতিয়া ভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আন্তঃমংগলদৈ ছাত্ৰ সন্থাৰ উদ্যোগতো প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰায় 5 শতাধিক নাচনী ঢুলীয়াই বিহু কৰ্মশালা অংশগ্ৰহণ কৰিছে বিষ্ণু মন্দিৰ প্ৰাংগণত কৰ্মচাৰী দেখুৱাব এয়া মংগলদৈ বিষ্ণু মন্দিৰ প্ৰাংগণৰ দৃশ্য আৰু মংগলদৈ বিষ্ণু মন্দিৰ প্ৰাংগণত এই ধৰণে ঢুলীয়া নাচনীসকলে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃমংগলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা আজি বিহু কৰ্মশালা এই কৰ্মশালাত বিভিন্ন প্ৰান্তৰ নাচনী ঢুলীয়াসকলে অংশগ্ৰহণ কৰিছে বাইদেউ বিহুৰ কৰ্মশালা আমাৰ এই কৰ্মশালা শুনি বহুত ভাল লাগিছে আহি আজি মোক নিমন্ত্ৰণ কৰি অনা হৈছে ইয়াতে কণ ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ নাচিছে ইয়াতে এটাই বস্তু ভাল লাগিছে তেওঁলোকে মুদ্ৰাবোৰ খুব ধুনীয়াকৈ শিকিছে আমাৰ যিহেতু কৰ্মশালাবোৰ আমি একচুৱেলি সকলোৱে যেন মিলিজুলি একেটা
ভংগীমা ধুনীয়াকৈ দিব পাৰোঁ শুদ্ধভাৱে শিকোঁ সেইটোৰ কাৰণে আয়োজন কৰা হয় বিহুটো শুদ্ধটি শিকিবৰ কাৰণে কৰ্মশালাটো অতি প্ৰয়োজন হয় অতি প্ৰয়োজন কাৰণ আমি যিহেতু সকলোৱে নাচিব জানে বিহু কিন্তু তাতে অকণমান ধুনীয়া দেখিবলৈ আমি যদি সকলোৱে একেলগে ডান্সটো কৰিব পাৰোঁ সেইকাৰণে যিবোৰ মুদ্ৰা শুদ্ধভাৱে শিকিলে আমাৰ সকলোৰে ভাল হ'ব আৰু মই বিচাৰোঁ সকলোৱে শিকক ধুনীয়াকৈ ধন্যবাদ জনাইছোঁ পুনৰ দেখুৱাইছোঁ কাগজ ৰমেশে দেখুৱাইছে মঙলদৈ বিষ্ণু মন্দিৰ প্ৰাংগণত বিগত বছৰসমূহৰ দৰেও এই বছৰ তেওঁলোকে আন্তঃমংগলা ছাত্ৰ সন্থা উদ্যোগত বিহুৰ কৰ্মশালা আয়োজন কৰিছে আৰু বিহুৰ কৰ্মশালাত বিহু নাচনি বিহুৰ নাচ আৰু ইয়াৰ লগতে সামৰিছোঁ মিডিয়া 18 নমস্কাৰ